আমাৰ এই এটা ৰাধিকা ৰাণী তাৰমানে ব্লাউজটো নলাক পাইতাতে সেইকাৰণে খাই দিয়া জ্বৰ উঠি আছে জ্বৰ উঠিলেও আমাৰ ৰাধিকা আহিছে গাইছ আমি ৰিলছ বনালো এইবাৰ এইটো হলছে আৰু এতিয়া আমি থকি থকি খাওঁ মাজে মাজে মাতিছো বহুত থকি দিব লাগে গাইছ আপোনালোকে জন্মাষ্টমী যোগাৰ কৰিলাক না আমাৰ কিন্তু কৰি আছে আৰু আমি জন্মাষ্টমীৰ দিনাখনে ভাত নাখাওঁ ৰাতি পিঠা খাওঁ প্ৰতি বছৰে খাওঁ আজিও যোগাৰ কৰি আছে মায়ে যোগাৰ কৰি আছে আৰু এবাগে নাৰিকল ভাজি আছে দেখি আছোঁ ৰ'ব ভকা পিঠা বনাব আৰু এইগিলাখান খাই উঠি আমি যাম মন্দিৰত আৰু মন্দিৰত আজি মই এটা বস্তু দিম বুলি ভাবিছোঁ বস্তুটো দেখাম আপোনালোকক মন্দিৰত যোৱাৰ আগে আগে আমাৰ পিঠা বনাই আছে এইটো আইতা মাৰ মাইনা আৰু আমাৰ পাকঘৰটো দেখি পেলাই হেৰি নকৰিব কাৰণ আমাৰ ঘৰ বনাই আছে পাকঘৰটো সৰু হৈছে চব খেলি মেলি হৈ আছে এতিয়া আমি পিঠা চিঠা খাওঁ দিয়ক গাইছ গাইছ মই যে কৈছিলোঁ মন্দিৰত যাবৰ কাৰণে এটা বস্তু আনিছিলোঁ এইটো বস্তুটো মই দেখাই আছোঁ কি বস্তু আনিছোঁ চাই থাকক এইটো হৈছে এইটো কৃষ্ণৰ মূৰ্তি জুলনাটো এটি বহুত দিন আগৰ পৰাই দিম দিম বুলি ভাবিছিলোঁ কিন্তু দিব পৰা নাছিলোঁ এইবাৰ দিছোঁ বেছি দাম নহয় কিন্তু তথাপিও মোৰ নিজৰ সামৰ্থ্য হিচাপত দিছোঁ কেনে লাগছে ক'বচোন আৰু মন্দিৰত যাই দেখাই আছোঁ কি কি কৰোঁ মানুহ এটাও নাই নাই মইতো দিব লাগিব কাৰণে অলকান্তে আহিছোঁ মেডামক ৰখি ৰখি মই আহিলোঁ এই গালি পাৰি আছে